নমস্কাৰ। মই আজি আপোনালোকলৈ কৰ্পূৰ আৰু লঙৰ সৰু সৰু কেইটামান টিপছ দিবলৈ লৈছোঁ। এই টিপছবিলাক সৰু হ'লেও ইয়াৰ ফলাফল আপোনালোকে বহুত ভাল পাব। আপোনালোকে কৰিব আৰু মোক ইয়াৰ ফলাফল মোক কমেণ্টত আপোনালোকে জনাব। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহকচোন। আপোনাৰ ঘৰত যদি কাজিয়া পচাল হৈ থাকে সৰু সৰু কিছুমান কথাত, তেতিয়া আপুনি পিচ কৰ্পূৰ ল'ব। তাৰ পাছত সেই কৰ্পূৰ পিচ আপুনি 4 পিচ কৰিব। 4 পিচ কৰি যেতিয়া আপোনাৰ ঘৰত কাজিয়া পচাল হ'ব, আপুনি শান্ত হৈ থাকিব, নহ'লে ডাঙৰ কাজিয়ালৈ ৰূপ ল'ব। আৰু কাজিয়া হোৱাৰ সময়তে আপুনি এই 4 পিচ কৰ্পূৰ ঘৰৰ ভিতৰৰ চাৰিওটা কোণত জ্বলাই দিব। পাৰিলে অলপ ঘিউ দি দিব। তেতিয়া অলপ দেৰিলৈকে থাকিব। চাব লাহে লাহে শান্ত হৈ আহিব। এই কাম সদায় কৰিব আপুনি। এই কামৰ ফলত আপোনাৰ ঘৰৰ নিগেটিভ এনাৰ্জি দূৰ হ'ব। তন্ত্ৰ মন্ত্ৰ যিকোনো ক্ৰিয়া কৰিলেও ই কাট খাই যাব। ই বহুত শক্তিশালী। আপুনি বিশ্বাসেৰে কৰিব। আৰু আপুনি এই ক্ষেত্ৰত আপুনি যদি পাৰে কৰ্পূৰ আপুনি নকটাকৈ 4 পিচ দিব পাৰিব। যদি নোৱাৰে তেতিয়া এপিচকে আপুনি 4 পিচ কৰিব। 2 নম্বৰতে আপুনি দোকান আদিত গ্ৰাহক আপোনাৰ কমি গৈছে, কৰ্মত আপোনাৰ মন বহা নাই, তেতিয়া আপুনি যিকোনো ধৰণৰ কাঁচৰ বাতি ল'ব। 7 পিচ কৰ্পূৰ ল'ব। 2 টুকুৰা সৰু সৰু ফিটকিৰি ল'ব। আৰু 1 টুকুৰা আপুনি সন্ধ্যা নিমখ ল'ব। আমি যিটো খাওঁ সেই নিমখটো নহয়, সন্ধ্যা নিমখ। সকলো আপুনি কাঁচৰ বাতিত থ'ব। এখন প্লাষ্টিকৰ ঢাকনিৰে ঢাকি দিব। তাৰপিছত আপুনি দোকান ঘৰত য'ত টকা থয়, কেছ বক্স য'ত থাকে সেই স্থানত আপুনি ৰাখি দিব। একেবাৰে ওচৰত থ'ব। যদি কেছ বক্স ডাঙৰ হয় তেতিয়া আপুনি লগতে ৰাখি দিব। ঢাকনি কিন্তু নুখুলিব। এই কাম শুক্লপক্ষৰ শনিবাৰৰ দিনা আৰম্ভ কৰিব। তাৰ পাছত 1 মাহৰ ভিতৰত ইয়াক আপুনি বদলি কৰি পুনৰ থ'ব পাৰিব। পাছত আপোনাৰ শুক্লপক্ষৰ দিন নহ'লেও হ'ব, কিন্তু শনিবাৰ হ'ব লাগিব। সন্ধ্যা নিমখ আৰু ফিটকিৰি আপুনি নদীৰ পানীত উটাই দিব। ফলাফল কেনেকুৱা হ'ব মোক আপুনি কমেণ্টত জনাব। 3 নম্বৰতে আহিলে আপোনাৰ ঘৰৰ মেইন দৰজাৰ বাহিৰত এটুকুৰা কৰ্পূৰ জ্বলাব সূৰ্য উদয়ৰ সময়ত, আৰু এটুকুৰা কৰ্পূৰ জ্বলাব সূৰ্য অস্তৰ সময়ত। প্ৰতিদিনেই জ্বলাব। ঘৰত সাধাৰণতে আমি যিবিলাক ধূপকাঠি ব্যৱহাৰ কৰোঁ, এইবিলাক ধূপকাঠি সাধাৰণতে ব্যৱহাৰ কৰিব নালাগে। এইকাৰণেই এই বাঁহৰ কাঠিটোত এটা বিশেষ তাৎপৰ্য আছে। পাৰিলে ধূপকাঠি ব্যৱহাৰ নকৰিব। ধূপবতী ব্যৱহাৰ কৰিব। গুগল বাঁহৰ কাঠি নথকা ধূপ মানে সৰু সৰু চুটি চুটি পায়। চাব আপুনি ঘৰত সুখ শান্তি সমৃদ্ধি বৃদ্ধি হ'ব, ভাল হ'ব। এতিয়া আহিব 4 নম্বৰত। আপোনাৰ ঘৰত যদি ইজনে সিজনৰ প্ৰতি কেতিয়াবা ভয় ভাৱ লাগি থাকে, ইজনে সিজনৰ প্ৰতি যদি দেখিব নোৱাৰা হয়, তেতিয়া 1 পিচ কৰ্পূৰ ল'ব। অকণমান ঘিউত ডুবাই ঘৰৰ ভিতৰত ধোঁৱা দিব। সকলোতে দিব। যদি পাৰে আপুনি 2-3 পিচো দিব পাৰিব। ইয়াৰ ফলত ঘৰৰ পৰা অশুভ শক্তি, তন্ত্ৰ মন্ত্ৰ আদি দূৰ হ'ব। দেৱ দেৱতাৰ আপোনাৰ ঘৰ বাসস্থান হ'ব, আশীৰ্বাদ পাব। 5 নম্বৰতে আপুনি 2টা কাঁচৰ বাতি ল'ব। ঢাকন থকা ল'ব। 2 পিচ কৰ্পূৰ 2টা বাতিতে থ'ব। তাৰপিছত এটা বাতিত আপুনি বাথৰুমত থ'ব, আনটো বাতি আপুনি শৌচালয় দৰ্জাৰ ওপৰত থ'ব। আৰু এটা মাহৰ মূৰত আপুনি বদলি কৰি থাকিব। আৰু 6 নম্বৰতে হ'ল ৰাতি শোৱাৰ সময়ত 1 টুকুৰা কৰ্পূৰ শোৱাৰ ৰুমৰ এটা কোণত আপুনি জ্বলাই দিব। তাৰ পাছত শুই যাব।
7 নম্বৰতে আহিব ধনৰ যদি আপোনাৰ নাটনি হৈছে বা আপোনাৰ আৰ্থিক দিশটো বহু দিন ধৰি ভাল হোৱা নাই, এই ক্ষেত্ৰত আপুনি এটা কাম কৰিব, এপাহ গোলাপ ফুল ল'ব আৰু 1 পিচ কৰ্পূৰ ল'ব। ফুলপাহৰ ওপৰত কৰ্পূৰ থৈ আপুনি জ্বলাই দিব। এই কাম আপুনি 43 দিন কৰিব লাগিব। যদি আপুনি হিচাপ কৰি নৱৰাত্ৰিৰ আগত এই কাম কৰিব পাৰে আৰু গোলাপৰ আৰু কৰ্পূৰৰ সেই ছাইখিনি মা দুৰ্গাৰ চৰণত যদি আপুনি অৰ্পণ নকৰে, তেতিয়া আপুনি চাব ইয়াৰ ফলাফল কি হয়, মই নকওঁ। 8 নম্বৰতে আহিব আপোনাৰ জীৱনত যদি দুৰ্ভাগ্যই লগ এৰা নাই, নানান ধৰণৰ আপোনাৰ বেমেজালি চিন্তা বা কৰ্মত অসফলতা আদিকে ধৰি, তেতিয়া আপুনি এটা কাম কৰিব, আপুনি গা ধোৱা পানীত 2 টোপাল কৰ্পূৰ তেল আপুনি গা ধোৱা পানীত দি প্ৰত্যেক দিন ধুব। এই কাম আপুনি শনিবাৰ আৰম্ভ কৰিব। কৰ্পূৰ তেল কিনিবলৈ পায়, এই কাম আপুনি কৰিব। 9 নম্বৰতে হ'ল পতি পত্নীৰ মাজত মনোমালিন্য আজিকালি প্ৰায় দেখা যায়। ইজনে সিজনৰ প্ৰতি দেখিব নোৱাৰা পৰিস্থিতি সৃষ্টি হৈ বহু ঘৰ সংসাৰ ভাগি গৈছে। এই ক্ষেত্ৰত আপুনি এটা কাম কৰিব, ৰাতি শোৱাৰ সময়ত পত্নীয়ে অকণমান সেন্দুৰ কাগজত বান্ধি লৈ স্বামীৰ গাৰুৰ তলত থ'ব আৰু ৰাতিপুৱা গছৰ গুৰিত থৈ আহিব। এই কাম 7 দিন আপুনি একেলেঠাৰিয়ে কৰিব। আৰু যদি স্বামীয়ে পত্নীক ভাল কৰিবলৈ বিচাৰে, তেতিয়াহ'লে 2 পিচ কৰ্পূৰ পত্নীৰ গাৰুৰ তলত থ'ব। ৰাতিপুৱা এটা কোণত ৰুমত জ্বলাই দিব আৰু নহ'লে এটা কোণত থৈ দিব, বান্ধি নথ'ব, মুকলিকৈ থৈ দিব। 7 দিন কৰিব এই কাম। আৰু ঘৰৰ পশ্চিম দিশত বেডৰুমৰ এখন ৱালত বা বেৰত আপুনি বিষ্ণু ভগৱানৰ ফটো লগাই থ'ব, চাব যাতে পশ্চিম দিশত লগাব। 10 নম্বৰতে হ'ল প্ৰতিদিন পাকঘৰত ষ্টিলৰ বা ৰূপৰ গিলাচত আপুনি 2 টুকুৰা কৰ্পূৰ জ্বলাই দিব। ৰাতি শোৱাৰ আগত কৰিব এই কাম। ধন ধান্য বৃদ্ধি হ'ব, ধনৰ নাটনি দূৰ হ'ব। আৰু 11 নম্বৰতে হ'ল প্ৰতিদিন আপুনি তুলসী গছৰ তলত কৰ্পূৰ আৰু লং একেলগে জ্বলাব, জ্বলাই তাৰ ছাইখিনি তুলসী গুৰিত আপুনি ঢালি দিব। এই সৰু সৰু টিপছবিলাক আপোনালোকলৈ মই আগবঢ়াইছোঁ, আপোনালোকে কৰি চাবচোন। ইয়াৰ গুণাগুণ বহুত ভাল, আপোনালোকে কৰি চাব আৰু মোক কমেণ্টত জনাব। ধন্যবাদ।